নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আলোচনা কৰিছো আসাম টেটৰ পৰিৱেশ অধ্যয়ন আৰু 11 নম্বৰ ভিডিঅ'টিত আমি আলোচনা কৰিম এয়াৰৰ বিষয়ে, বায়ুৰ বিষয়ে। সো আপোনালোকে সিলেবাছত নিশ্চয় পাইছে এয়াৰ ইটস ইম্পৰ্টেন্স এণ্ড কম্পোজিশন বুলি আপোনালোকে নিশ্চয় পাইছে। বায়ুৰ গঠন, বায়ুত কি গেছ থাকে এইবিলাক আপোনালোকে জানিব লাগিব। সো এসচিআৰটি ক্লাস 3 বা 4 ইভিএছত আপোনালোকে এটা লেসন পাব বায়ু বুলি। সেই লেসনটো কিছু পৰিমাণে দিয়া হৈছে। তো বায়ু কি, বায়ু কিয় আমাৰ প্ৰয়োজন, ইয়াৰ ইম্পৰ্টেন্স কিনি সেই লেসনটোতে আপোনালোকে পাব। তাত কেৱল বেসিক কথাখিনি আছে, সেইখিনি আপোনালোকে প্ৰায়ে জানে। গতিকে বায়ু আমাক কিয় প্ৰয়োজন হয় এয়া আমি সকলোৱে জানো। গতিকে ইয়াতকৈ অলপ বেছি আমি জানিব লাগিব। বায়ুমণ্ডলৰ বিষয়ে আমি জানিব লাগিব, বায়ুমণ্ডলৰ স্তৰবিলাকৰ বিষয়ে জানিব লাগিব। তো এইবিলাক সকলোবিলাক আমি আলোচনা কৰিম এই ভিডিঅ'টিত। গতিকে এসচিআৰটি টেক্সটৰ পৰা আমি আলোচনা কৰিম। ক্লাস 9ৰ সোশ্যাল ষ্টাডিজত এই লেসনটো আছে বায়ুমণ্ডল বুলি। গতিকে সেই লেসনটি আমি আলোচনা কৰিম। তো যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ এতিয়াও চোৱা নাই, লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে, তাত গৈ আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ চাব পাৰিব। ইয়াৰ ওপৰত আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফলো কৰিব পাৰে, লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে। এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি। সো প্ৰথমতে আমি জানিব লাগিব যে বায়ুমণ্ডল কাক বোলে। সো আপোনালোক সকলোৱে নিশ্চয় জানে যে আমাৰ চাৰিওফালে বায়ু আছে। আমি যদিও চকুৰে দেখা নাপাওঁ, আমাৰ চাৰিওফালে বায়ুৰে আৱৰা। গতিকে পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈকে আমাৰ চাৰিওফালে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোকে বায়ুমণ্ডল বুলি কোৱা হয় বা এটমস্ফিয়াৰ বুলি কোৱা হয়। গতিকে এইখিনি কথাটো আপোনালোকে নিশ্চয় জানে যে পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হৈছে বায়ুমণ্ডল। যে পৃথিৱীৰ চাৰিওফালে যি বায়ু আছে এইখিনিকে বায়ুমণ্ডল বুলি কোৱা হয়। গতিকে ভূপৃষ্ঠৰ পৰা 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত এই বায়ুমণ্ডল বিস্তৃত। গতিকে এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব। ইয়াৰ পৰা কুৱেশ্যন হ'ব পাৰে যে পৃথিৱী পৃষ্ঠৰ পৰা বা ভূপৃষ্ঠৰ পৰা কিমান দূৰত্বলৈকে বায়ুমণ্ডল বিস্তৃত। তেতিয়া উত্তৰটো হ'ব 10,000 কিলোমিটাৰ উচ্চতালৈকে বায়ুমণ্ডল বিস্তৃত হৈ আছে পৃথিৱী পৃষ্ঠৰ পৰা। এতিয়া আমাৰ মনত প্ৰশ্ন হ'ব পাৰে যে বায়ু যিহেতু পাতল হয়, ওপৰলৈ উৰি যাব পাৰে, গতিকে আমাৰ ভূপৃষ্ঠৰ পৰাই কিয় বায়ুমণ্ডল আছে বা এই বায়ুবিলাক কিয় ভূপৃষ্ঠত লাগি আছে? ইয়াৰ কাৰণটো হৈছে মাধ্যাকৰ্ষণ শক্তি। সো আমি সকলোৱে জানো যে মাধ্যাকৰ্ষণ শক্তিয়ে সকলোবোৰ বস্তু পৃথিৱীলৈকে টানি আনে। গতিকে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবে বায়ুমণ্ডলটো পৃথিৱীৰ গাত লাগি আছে। গতিকে এই পইণ্টটো আপোনালোকে মনত ৰাখিব। সো ইয়াৰ ওপৰত আমি আগত আলোচনা কৰিছিলোঁ যে বায়ুমণ্ডল বুলি কোৱাৰ লগে লগে তাত বিভিন্ন গেছ থাকে আৰু সেই গেছবিলাকৰ উপৰিও জলীয় বাষ্প থাকে, ৱাটাৰ ভেপৰ থাকে আৰু ধূলিকণা মিশ্ৰিত হৈ থাকে। এই গোটেইবিলাক লগ হৈ বায়ুমণ্ডল বুলি আমি কওঁ। গতিকে বায়ুমণ্ডল হৈছে পৃথিৱীৰ পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ এটা উপাদান। মাটিক আমি লিথোস্ফিয়াৰ বুলি কোৱা হয় বা অস্মমণ্ডল বুলি কোৱা হয়। ঠিক তেনেদৰে পানীক আমি জলমণ্ডল বুলি কওঁ বা হাইড্ৰস্ফিয়াৰ বুলি কওঁ, আৰু বায়ুমণ্ডলক আমি এটমস্ফিয়াৰ বুলি কওঁ। গতিকে এই তিনিটাই লিথোস্ফিয়াৰ, হাইড্ৰস্ফিয়াৰ আৰু এটমস্ফিয়াৰ এই তিনিটাই পৃথিৱীত জীৱৰ সৃষ্টি, বিকাশ আৰু আৱাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি সম্ভৱ কৰিছে। যে আমি জীৱকুলে যে এই পৰিৱেশত বাস কৰি আছোঁ বা পৃথিৱীখনত বাস কৰি আছোঁ, এয়া সম্ভৱ কাৰ বাবে হৈছে? লিথোস্ফিয়াৰৰ বাবে হৈছে, মাটিৰ বাবে হৈছে বা অস্মমণ্ডলৰ বাবে হৈছে। ঠিক তেনেদৰে জলমণ্ডল বা হাইড্ৰস্ফিয়াৰৰ বাবে হৈছে আৰু এটমস্ফিয়াৰ বা বায়ুমণ্ডলৰ বাবে সম্ভৱ হৈছে। নহ'লে জীৱ জীয়াই থাকিব নোৱাৰিলহেঁতেন এইবিলাকৰ অবিহনে। পানী নহ'লে কেনেদৰে জীয়াই থাকিব, মাটি নহ'লে কেনেদৰে জীয়াই থাকিব বা বায়ুমণ্ডল নহ'লে কেনেদৰে জীয়াই থাকিব। গতিকে এই গোটেইকেইটাৰ বাবেহে আমাৰ জীৱকুলে জীয়াই থাকিব পাৰিছে। গতিকে ইয়াকে কি বুলি কোৱা হয়? জীৱ জগত বা জীৱমণ্ডল বুলি কয়, যাক ইংৰাজীত বায়'স্ফিয়াৰ বুলি কোৱা হয়। এতিয়া জীৱকুলৰ ইয়াৰ লগত কি সম্পৰ্ক? এতিয়া বায়ুমণ্ডলে আমাৰ জীৱকুলক বা জীৱ জগতত থকা মানুহ, উদ্ভিদ, প্ৰাণী এইবিলাকক বিভিন্ন গেছৰ প্ৰয়োজন হয়। যেনে আমাক অক্সিজেন লাগে, উদ্ভিদক কাৰ্বন ডাই অক্সাইড লাগিব। তো এই গেছবিলাক ক'ৰ পৰা পায়? এই গেছবিলাক বায়ুমণ্ডলেই যোগান ধৰে। বায়ুমণ্ডলৰ পৰাই এই গেছবিলাক আমি আহৰণ কৰোঁ আৰু সেইবাবে আমি জীয়াই থাকিব পাৰিছোঁ। গতিকে বায়ুমণ্ডল আমাক লাগিবই। এতিয়া কিছুমান ঠাইত অতিপাত ঠাণ্ডা হয় আৰু কিছুমান ঠাইত অতিপাত গৰম হয়। ইয়াৰ কাৰণটো হৈছে বায়ু। কাৰণ বায়ু গতিশীল হোৱাৰ বাবে কিছুমান ঠাইত ঠাণ্ডা হয় আৰু কিছুমান ঠাইত গৰম হয়। আৰু ইয়াৰ উপৰিও বায়ুমণ্ডলে জীৱৰ বাবে অতি মাৰাত্মক সূৰ্যৰ পৰা অহা অতি বেগুনীয়া ৰশ্মি আল্ট্ৰা ভায়লেট ৰে ইয়াৰ পৃথিৱীত অহাত বাধা দিয়ে কোনে? বায়ুমণ্ডলে দিয়ে। বায়ুমণ্ডলৰ এটা স্তৰত। এই বিষয়ত আমি অলপ পিছত আলোচনা কৰিম আৰু এই বিষয়ে আগতো আলোচনা কৰা হৈছে। এই চেপ্টাৰটোতো এই বিষয়ে আমি অলপ পিছত আলোচনা কৰিম। গতিকে যি কি নহওক বায়ুমণ্ডলৰ যথেষ্ট প্ৰয়োজন আছে। বতৰ আৰু জলবায়ু সৃষ্টি আৰু পৰিৱৰ্তন এইবিলাক সকলো বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত হয়। বতৰ আমাৰ সলনি হয়, জলবায়ু সলনি হয়, এইবিলাক সকলো বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত হয়। বায়ুমণ্ডলৰ বাবে পৃথিৱীত বৰষুণ হয়, উদ্ভিদ প্ৰাণী জীয়াই থাকে। মুঠতে বায়ুমণ্ডল অবিহনে পৃথিৱীত জীৱৰ অস্তিত্বৰ কথা ভাবিব নোৱাৰি।
তো এইখিনি আছিলে বায়ুমণ্ডলৰ কথা যেতিয়া আমি আলোচনা কৰিম বায়ুমণ্ডলৰ গঠন সম্পৰ্কে যে বায়ুমণ্ডলটো কেনেদৰে গঠন হৈছে কি এলিমেন্টছ ইয়াতে থাকে বায়ুমণ্ডলত যে অলপ আগতে আমি পালো যে বায়ুমণ্ডলত বিভিন্ন গ্যাস থাকে তাৰ ওপৰত জলীয় বাষ্প থাকে ধূলিকণা থাকে এই গোটেইবিলাক লগ হৈ বায়ুমণ্ডলৰ সৃষ্টি হয় এতিয়া কি গ্যাস থাকে সেই বিষয়ে আমি জানিব লাগিব ইয়াৰ ওপৰত কোৱেশ্চন অহা দেখা যায় যেনে নাইট্ৰজেন থাকে 78.08% নাইট্ৰজেন থাকে অক্সিজেন কিমান থাকে 20.94% অক্সিজেন থাকে এই বিষয়ে আমি আগত কোৱেশ্চন ডিসকাস কৰিছো যদি আপোনালোকে EVS ৰ ভিডিওবিলাক চাইছে নিশ্চয় আপোনালোকে পাইছে যে বায়ুমণ্ডলত কোনটো গেছৰ পৰিমাণ সৰ্বাধিক তেনে ধৰণৰ কোৱেশ্চন আহে তো নাইট্ৰজেনৰ পৰিমাণ সৰ্বাধিক হয় 78.08% হয় আপোনালোকে পাৰ্চেন্টটো মনত ৰাখিব পাৰ্চেন্টটো সুধিব পাৰে যে কিমান পাৰ্চেন্ট নাইট্ৰজেন থাকে 78.08% থাকিব আৰু অক্সিজেনৰ মাত্ৰা থাকে 20.94% বা কেতিয়াবা 21% থাকিব পাৰে যেহেতু ইয়াতে 0.94 হয় গতিকে ইয়াক 21 বুলি ধৰা হয় গতিকে 21% বুলিও থাকিব পাৰে আৰু ঠিক তেনেদৰে বাকি গ্যাসবিলাক থাকে আৰ্গন থাকে কাৰ্বন ডাই অক্সাইড থাকে অন্যান্য গ্যাস থাকে অন্যান্য গ্যাসৰ ভিতৰত নিয়ন হ'ব হিলিয়াম হ'ব মিথেন ক্ৰিপ্টন হাইড্ৰজেন জেনন অজন ইত্যাদি এই গোটেইবিলাক গ্যাস থাকে বায়ুমণ্ডলত গতিকে গ্যাসবিলাকৰ নাম আপোনালোকে মনত ৰাখিব লাগিব কাৰণ সুধিব পাৰে এনে ধৰণৰ কোৱেশ্চনছ দিব পাৰে যে তলৰ কোনটো গ্যাস বায়ুমণ্ডলত পোৱা যায় ইয়াৰে যিকোনো এটা গ্যাসৰ নাম থাকিব পাৰে গতিকে গ্যাসবিলাকৰ বিষয়ে আমি জানিব লাগিব গতিকে মনত ৰাখিব সৰ্বাধিক পৰিমাণৰ থাকে নাইট্ৰজেন গ্যাস 78.08% আৰু অক্সিজেন থাকে 20.94% বা 21% গতিকে আমি অলপ আগতে পাইছিলো যে 10000 কিলোমিটাৰ ওপৰলৈকে বা উচ্চতালৈকে বায়ুমণ্ডল থাকে কিন্তু এই গোটেই যিবিলাক গ্যাস আমি আলোচনা কৰিলো এই গোটেইবিলাক গ্যাস বা সকলোবিলাক গ্যাস কিন্তু 10000 কিলোমিটাৰ উচ্চতালৈকে নাথাকে কিছুমান গ্যাস থাকে কিছুমান গ্যাস ইমান উচ্চতালৈকে নাথাকে এতিয়া আমি আলোচনা কৰিম যে কোনবিলাক গ্যাস উচ্চতালৈকে থাকে আৰু কোনবিলাক গ্যাস উচ্চতালৈকে নাযায় সো বায়ুমণ্ডলত অপৰ্যাপ্ত পৰিমাণে থকা গধুৰ গ্যাসসমূহ যে গধুৰ গ্যাস কোনবিলাক সেইবিলাক মনত ৰাখিব লাগিব নাইট্ৰজেন অক্সিজেন আৰ্গন কাৰ্বন ডাই অক্সাইড এই গ্যাসবিলাক 80 পৰা 100 কিলোমিটাৰ উচ্চতালৈহে পোৱা যায় আমাৰ ভূপৃষ্ঠৰ পৰা বা পৃথিৱী পৃষ্ঠৰ পৰা 80 পৰা 100 কিলোমিটাৰ উচ্চতালৈকেহে এই গধুৰ গ্যাসবিলাক আছে নাইট্ৰজেন অক্সিজেন আৰ্গন আৰু কাৰ্বন ডাই অক্সাইড গতিকে আমি 10000 কিলোমিটাৰ ওপৰলৈকে যদি আমি যাওঁ তেতিয়া আমি নাইট্ৰজেন অক্সিজেন নাপাওঁ এই বিষয়ে আপোনালোকে নিশ্চয় জানে যে বেছি উচ্চতালৈকে গলে আমাৰ অক্সিজেনৰ অভাৱ হয় অক্সিজেন আমি লৈ যাব লাগিব পৰ্বতৰ বহু ওপৰলৈকে উঠিলে 100 কিলোমিটাৰ যদি আমি পাৰ হৈ যাওঁ তেতিয়াহলে লাহে লাহে আমাৰ অক্সিজেনৰ মাত্ৰা কমি যায় গতিকে এই বিষয়ে আমি সকলোৱে জানো গতিকে যেহেতু এইবিলাক গধুৰ গ্যাস সেইভাবে এই গ্যাসবিলাক তলত থাকে ভূপৃষ্ঠৰ পৰা 80 পৰা 100 কিলোমিটাৰৰ ভিতৰতে এই গ্যাসখিনি পোৱা যায় গতিকে এইখিনি মনত ৰাখিব আপোনালোকে গ্যাসবিলাকৰ নাম গতিকে বায়ুমণ্ডলৰ অধিক উচ্চতাত তেনেহলে কোনবিলাক গ্যাস পোৱা যায় যেহেতু গধুৰ গ্যাসবিলাক তলত থাকে উচ্চতাত কোনবিলাক গ্যাস থাকে উচ্চতাত থাকে পাতল গ্যাসবিলাক যেনে হিলিয়াম পাতল গ্যাস হাইড্ৰজেন পাতল গ্যাস গতিকে এই গ্যাসবিলাক আমি ক'ত পাওঁ উচ্চতাত আমি পাওঁ বাকি গধুৰ গ্যাসবিলাক তলত থাকে আৰু বায়ুমণ্ডলত থকা যে জলীয় বাষ্পৰ কথা আমি পাইছিলো বা ধূলিকণা পাইছিলো এইবিলাকো তলতে থাকে নিম্ন স্তৰতে এইবিলাক সীমাবদ্ধ হৈ থাকে ওপৰলৈকে এইবিলাক নাথাকে এতিয়া ইয়াতে আৰু এটা প্ৰশ্ন হ'ব পাৰে যে এনেদৰে সুধিব পাৰে নাইট্ৰজেনৰ কথা যে নাইট্ৰজেন কি গ্যাস হয় নাইট্ৰজেন এবিধ নিষ্ক্ৰিয় গ্যাস সো বায়ুমণ্ডলত থকা সৰ্বাধিক পৰিমাণে থকা নাইট্ৰজেন যি গ্যাস সৰ্বাধিক পৰিমাণে আছে আমাৰ বায়ুমণ্ডলত কিন্তু এই গ্যাসবিধ নিষ্ক্ৰিয় হয় এই গ্যাসবিধক কেৱল মাটিত থকা কিছুমান ব্যাকটেৰিয়া বা আন উদ্ভিদৰ ব্যৱহাৰৰ বাবে অলপ পৰিমাণে নাইট্ৰজেন নিষ্কাশন কৰি লয় কিন্তু আমাক কোনবিলাক গ্যাসৰ বেছি প্ৰয়োজন হয় যেনে অক্সিজেন আমাক লাগে গতিকে বায়ুমণ্ডলত থকা অক্সিজেন গ্যাস নিষ্ক্ৰিয় নহয় এইবিলাক কিন্তু সক্ৰিয় গতিকে ৰাসায়নিকভাৱে অতি সক্ৰিয় গ্যাস হৈছে অক্সিজেন কাৰণ সকলো প্ৰকাৰৰ জীৱ-জন্তু তথা উদ্ভিদে অক্সিজেনৰ পৰাই প্ৰয়োজনীয় শক্তি লাভ কৰে অক্সিজেন লাগিবই সকলো প্ৰকাৰৰ জীৱ বা উদ্ভিদসকলক গতিকে কাৰ্বন ডাই অক্সাইড হওক অক্সিজেন হওক এইবিলাক হৈছে সক্ৰিয় গ্যাস কাৰণ মানুহ আৰু অন্য যিবিলাক প্ৰাণী এই সকলোবিলাক মানুহ বা প্ৰাণীয়ে উশাহত বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰে আৰু নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে আনহাতে উদ্ভিদসমূহে কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি সালোক সংশ্লেষণৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰি অক্সিজেন ত্যাগ কৰে এইখিনি জেনেৰেল কথা আমি সকলোৱে জানো গতিকে এইভাবে বায়ুমণ্ডলত আমাৰ কাৰ্বন ডাই অক্সাইড বা অক্সিজেনৰ মাত্ৰা আমাক লাগিবই পৰিমাণ লাগিবই আমি জীয়াই থকাৰ বাবে কিন্তু এই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যদি আমাৰ বায়ুমণ্ডলত বেছি বাঢ়ি যায় তেতিয়াহলে আমাৰ কি হ'ব গ্লোবাল ওয়াৰ্মিং হ'ব এই বিষয়ে আমি আগত আলোচনা কৰিছিলো গোলকীয় উত্তাপ বৃদ্ধি হ'ব যদি আমি কয়লা পেট্ৰলিয়াম জাত সামগ্ৰী বা জীৱাশ্ম ইন্ধন এইবিলাক আমি ব্যৱহাৰ কৰো বেছি ইয়াৰ ফলত আমাৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাব আৰু আমাৰ কি হ'ব গোলকীয় উষ্ণতা বৃদ্ধি পাব বা গ্লোবাল ওয়াৰ্মিং বৃদ্ধি পাব গতিকে গ্লোবাল ওয়াৰ্মিং কিয় বৃদ্ধি পায় এই বিষয়ে আমি আগত এটা ভিডিঅ'ত আলোচনা কৰিছোৱে গতিকে ইয়াতে আমি আৰু আলোচনা নকৰো তো এইখিনি আছিল বায়ুমণ্ডলৰ গঠন সম্পৰ্কে যে বায়ুমণ্ডল কি এলিমেন্টছ থাকে বা কি গ্যাস থাকে এই বিষয়ে আমি আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম বায়ুমণ্ডলৰ স্তৰসমূহ আমি আলোচনা কৰিম
গতিকে স্তৰসমূহ আলোচনা কৰাৰ বাবে আমি এই ছবিখন চাব লাগিব এই চিত্ৰখনৰ জৰিয়তে আমি বুজাত সহায় হ'ব তো এইখন হৈছে পৃথিৱীৰ পৰা ইয়া 10 কিলোমিটাৰলৈকে ইয়াতে দেখুওৱা হৈছে 10 কিলোমিটাৰলৈকে যেটো স্তৰ আছে বায়ুমণ্ডলৰ এটোক ট্ৰপোস্ফিয়াৰ বুলি কোৱা হয় এটো মনত ৰাখিব লাগিব আৰু ইয়াৰ ওপৰত যিখিনি আছে 16 কিলোমিটাৰলৈকে ট্ৰপোপজ বুলি কোৱা হয় এইখিনি হৈছে বৰ্ডাৰ এটো বৰ্ডাৰ হয় ওপৰত আছে ষ্ট্ৰেটোস্ফিয়াৰ আৰু ট্ৰপোস্ফিয়াৰৰ যিখিনি বৰ্ডাৰ এৰিয়া এই বৰ্ডাৰ এৰিয়াখিনিক ট্ৰপোপজ বুলি কোৱা হয় তো মনত ৰাখিব লাগিব ট্ৰপোস্ফিয়াৰৰ যেটো উচ্চতা হৈছে 10 কিলোমিটাৰলৈকে আছে ট্ৰপোস্ফিয়াৰ কিন্তু এই উচ্চতাটো অক্ষাংশ অনুসৰি কিন্তু বেলেগ হয় সকলোতে যে একেই হ'ব তেনে ধৰণৰ নহয় যেনে বিষুবীয় অঞ্চলত ইয়াৰ উচ্চতা সৰ্বোচ্চ হয় 16 কিলোমিটাৰলৈকে থাকে আৰু মেৰু অঞ্চলত 8 কিলোমিটাৰলৈকে থাকে গতিকে কম বেছি পৰিমাণ হ'ব পাৰে কৰবাত 10 কৰবাত 16 কৰবাত 8 এনে ধৰণৰ হ'ব পাৰে কম বেছি হোৱা দেখা যায় কিন্তু বিষুবীয় যিবিলাক অঞ্চল সেইবিলাকত ইয়াৰ উচ্চতা সৰ্বোচ্চ হয় 16 কিলোমিটাৰলৈকে ইয়াৰ উচ্চতা হয় এই ট্ৰপোস্ফিয়াৰৰ তো ইয়াতে মন কৰিবলগীয়া হৈছে বায়ুমণ্ডলৰ এই স্তৰটোত প্ৰায় 3/4 আৰু সম্পূৰ্ণ জলীয় বাষ্প ধূলিকণা কেৱল এই স্তৰটোতে আছে ট্ৰপোস্ফিয়াৰতে আছে 3/4 গ্যাস আছে আৰু যিমানখিনি জলীয় বাষ্প থাকে বায়ুমণ্ডলৰ গোটেইখিনি জলীয় বাষ্প এই স্তৰটোতে থাকে গোটেইখিনি ধূলিকণা এই স্তৰটোতে আছে ইয়াৰ ওপৰৰ স্তৰলৈকে জলীয় বাষ্প বা ধূলিকণা নাথাকে আৰু 3/4 গ্যাস এই স্তৰটোতে পোৱা যায় বা ট্ৰপোস্ফিয়াৰতে পোৱা যায় এইখিনি কথা আপোনালোকে মনত ৰাখিব আপোনালোকে পাৰিলে পইণ্টবিলাক নোট কৰি ল'ব তেতিয়া বেছি সহজতে মনত থাকিব আৰু পিছত আপোনালোকে ৰিভাইজ কৰিব পাৰিব ইয়াৰ ওপৰত আপোনালোকে মন কৰিব লাগিব মই আগৰ এটা ভিডিঅটো আপোনালোকক কৈছিলোঁ এই স্তৰটোতে মেঘ বৰষুণ ঘূৰ্ণীবতাহ ধুমুহা বৃষ্টি আদি এই ট্ৰপোস্ফিয়াৰতে সংঘটিত হয় যে মেঘ ক'ত থাকে বুলি সুধিব পাৰে পৰীক্ষাত প্ৰশ্ন কোনটো স্তৰত থাকে তো মেঘ থাকে ট্ৰপোস্ফিয়াৰত ঠিক তেনেদৰে বৰষুণ ক'ত সৃষ্টি হয় ট্ৰপোস্ফিয়াৰত হয় ঘূৰ্ণীবতাহ ক'ত সৃষ্টি হয় ট্ৰপোস্ফিয়াৰত হয় ধুমুহা বৃষ্টি এইবিলাক ক'ত হয় সকলোবিলাক ট্ৰপোস্ফিয়াৰতে সংঘটিত হয় আৰু ওপৰত যেটো স্তৰ আপোনালোকে দেখিছে এটো ইয়াৰ সীমা বুজায় ট্ৰপোস্ফিয়াৰৰ সীমা বুজোৱা হয় আৰু সেইভাবে ইয়াক ট্ৰপোপজ বুলি কোৱা হয় বা ইয়াৰ যেটো থিকনেছটো হৈছে 1.5 কিলোমিটাৰ গতিকে 1.5 কিলোমিটাৰ ই ডাঠ হয় এই স্তৰটো সো এতিয়া আমি আহিছো নেক্সট যেটো লেয়াৰ আছে লেয়াৰটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ গতিকে ট্ৰপোস্ফিয়াৰৰ ঠিক ওপৰৰ যেটো স্তৰ সেই স্তৰটোকে কোৱা হয় ষ্ট্ৰেটোস্ফিয়াৰ বুলি বা স্তৰমণ্ডল বুলিও কোৱা হয় আৰু ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ ইয়াৰ মাজৰ যেটো সীমা এই সীমাটোক কোৱা হয় ট্ৰপোপজ বুলি এটোও মনত ৰাখিব লাগিব ট্ৰপোপজ কি বুলি সুধিব পাৰে সো ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰৰ মাজৰ যেটো সীমা বৰ্ডাৰ এইটোকে কোৱা হয় ট্ৰপোপজ বুলি তো এই স্তৰটো কিমান কিলোমিটাৰলৈকে থাকে আমাৰ ভূপৃষ্ঠৰ পৰা পৃথিৱীৰ পৰা 42 কিলোমিটাৰ ওপৰলৈকে আমি যেটো স্তৰ পাওঁ হেতু হৈছে ষ্ট্ৰেটোস্ফিয়াৰ তো এই স্তৰটোত আমি কি দেখা পাওঁ যেনেদৰে আগৰ স্তৰটোত আমি পালো যে মেঘ তাত সৃষ্টি হয় বৰষুণ হয় ধুমুহা হয় কিন্তু এই স্তৰটোত আমি তেনে ধৰণৰ কাৰ্যকলাপ আমি দেখা নাপাওঁ এই স্তৰটোত কোনো ধৰণৰ ডাৱৰ নাথাকে কোনো ধৰণৰ মেঘ নাথাকে গতিকে সেইভাবে ইয়াতে আকাশী পথ হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় যিমানবিলাক আমাৰ উৰাজাহাজবিলাক উৰে সকলোবিলাক ষ্ট্ৰেটোস্ফিয়াৰৰ মাজেৰে এইবিলাক উৰে আকাশী যানবিলাক বা আমাৰ এৰোপ্লেনবিলাক কাৰণ এই পথটোত কোনো ধৰণৰ মেঘ বা এনে ধৰণৰ ঘূৰ্ণীবতাহ বা বৰষুণ এইবিলাক নাথাকে তো কেতিয়াবা সুধিব পাৰে যে কোনটো স্তৰৰ মাজেৰে আকাশী পথবিলাক ৰচনা কৰা হৈছে এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে তেতিয়া উত্তৰ হ'ব ষ্ট্ৰেটোস্ফিয়াৰ সো ইয়াৰ ওপৰত আমি ওজন গেছৰ কথা পাইছো ওজন গেছবিলাকো এই স্তৰটোতে থাকে এই বিষয়ে আমি আগৰ এটা ভিডিঅ'ত আলোচনা কৰিছিলো এই স্তৰটোতে ওজন গেছবিলাক আছে আৰু এই ওজন গেছৰ অণুবিলাকে সূৰ্যৰ পৰা যি অতি বেগুনীয়া ৰশ্মি আহে আল্ট্ৰাভায়োলেট ৰেডিয়েচন আহে এইবিলাক শোষণ কৰে এই গেছবিলাকে পৃথিৱীলৈকে যোৱাত বাধা দিয়ে আৰু এই লেয়াৰটো কি বুলি কোৱা হয় ওজন লেয়াৰ বুলি কোৱা হয় গতিকে সুধিব পাৰে পৰীক্ষাত যে ওজন লেয়াৰ কোনটো স্তৰত থাকে তেতিয়া উত্তৰ হ'ব ষ্ট্ৰেটোস্ফিয়াৰত গতিকে এইবিলাক মূল পইণ্ট হয় এই পইণ্টবিলাক আপোনালোকে মনত ৰাখিব লাগিব এতিয়া ষ্ট্ৰেটোস্ফিয়াৰৰ ওপৰত যেটো আছে অংশ এটোক ষ্ট্ৰেটোপজ বুলি কোৱা হয় আৰু এটো হৈছে ওপৰত যেটো স্তৰ আছে মেসোস্ফিয়াৰ আছে ষ্ট্ৰেটোস্ফিয়াৰৰ ওপৰৰ যেটো স্তৰ হেতু হৈছে মেসোস্ফিয়াৰ গতিকে মেসোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰৰ মাজৰ যেটো বৰ্ডাৰ যেটো সীমা হেতু কোৱা হয় ষ্ট্ৰেটোপজ বুলি কোৱা হয় গতিকে এটো আপোনালোকে মনত ৰাখিব লাগিব গতিকে এতিয়া আমি আলোচনা কৰিম মেসোস্ফিয়াৰৰ বিষয়ে মেসোস্ফিয়াৰ কিমান উচ্চতালৈকে আছে 80 কিলোমিটাৰ উচ্চতালৈকে আছে মেসোস্ফিয়াৰ এই উচ্চতাবিলাকো মনত ৰাখিব গতিকে আমি যদি ষ্ট্ৰেটোপজৰ পৰা চাওঁ ষ্ট্ৰেটোপজৰ পৰা 30 কিলোমিটাৰ উচ্চতালৈকে আছে মেসোস্ফিয়াৰ এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায় উচ্চতা বাঢ়ি গৈ আছে বায়ুৰ কিন্তু উষ্ণতাবিলাক ইয়াত হ্ৰাস পাই গৈ আছে হিমানে কি হ'ব ঠাণ্ডা হ'ব সো এতিয়া আমি আলোচনা কৰিম থাৰ্মোস্ফিয়াৰৰ বিষয়ে সো মেসোস্ফিয়াৰৰ ওপৰত আছে মেসোপজ যেটো সীমা হয় ঊৰ্ধ্ব সীমা হয় তো ইয়াৰ ঠিক ওপৰৰ যেটো স্তৰ হেতুৱে হৈছে থাৰ্মোস্ফিয়াৰ বা তাপমণ্ডল বুলি কোৱা হয় অসমীয়াত ইংৰাজীত ইয়াক থাৰ্মোস্ফিয়াৰ বুলি কোৱা হয় গতিকে মেসোস্ফিয়াৰৰ
ওপৰৰ যেটো স্তৰ হেতু হৈছে থাৰ্মোস্ফিয়াৰ গতিকে বায়ুমণ্ডলৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতাত কি আছিল মেসোপজ আছিল গতিকে মেসোপজৰ পৰা যদি আমি চাও 400 কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত হৈ আছে থাৰ্মোস্ফিয়াৰ গতিকে এইখিনিতে আছে থাৰ্মোস্ফিয়াৰ গতিকে এই স্তৰটোৰ বৈশিষ্ট্য কি যে আগৰ স্তৰটোত আমি কি পাইছিলো যে সেই স্তৰটোত যিমানে ওপৰলৈকে যোৱা যাব সিমানে ঠাণ্ডা হয় কিন্তু এই স্তৰটোত উলটা হ'ব এই স্তৰটোৰ উষ্ণতা হ্ৰাস নাপায় এই স্তৰটোত কি হয় বায়ুৰ উষ্ণতা বৃদ্ধি পাব যিমানে এই স্তৰটোৰ উচ্চতা বৃদ্ধি হ'ব সিমানে এই স্তৰটোত থকা বায়ুৰ উষ্ণতাটো বৃদ্ধি হয় মানে গৰম হৈ আহে সেইবাবে এই স্তৰটোৰ নামে দিয়া হৈছে থাৰ্মোস্ফিয়াৰ বা অসমীয়াত তাপমণ্ডল বুলি কোৱা হয় যেহেতু ইয়াতে তাপ বহুত বেছি বায়ুৰ উষ্ণতা ইয়াতে প্ৰায় 1650 ডিগ্ৰী সেন্টিগ্ৰেডৰ লৈকে ইয়াতে বৃদ্ধি পায় আৰু ইয়াৰ উপৰি আপোনালোকে মনত ৰাখিব এই স্তৰটোক আয়নোস্ফিয়াৰ বুলিও কোৱা হয় কাৰণ ইয়াত যথেষ্ট আয়ন কণা আছে সেইবাবে ইয়াক আয়নোস্ফিয়াৰ বুলিও কোৱা হয় আৰু যি আমাৰ ৰেডিঅ' তৰংগ ৰেডিঅ' যিবিলাক ৱেভ এই স্তৰৰ পৰাই প্ৰতিফলিত হয় গতিকে এইটো মনত ৰাখিব ৰেডিঅ' ৱেভ কোনটো স্তৰৰ জৰিয়তে প্ৰতিফলিত হয় তেনেধৰণৰ প্ৰশ্ন আহিলে হ'ব থাৰ্মোস্ফিয়াৰ বা আয়নোস্ফিয়াৰৰ জৰিয়তে প্ৰতিফলিত হয় ৰেডিঅ' তৰংগবিলাক এতিয়া আছে শেষৰ যেটো স্তৰ হেতু হৈছে এক্সোস্ফিয়াৰ সো অলপ আগতে আমি পালো থাৰ্মোস্ফিয়াৰৰ কথা গতিকে থাৰ্মোস্ফিয়াৰৰ ওপৰত থকা যেটো বায়ুমণ্ডল একেবাৰে ওপৰত থকা যেটো তৰপ হেতুকে কোৱা হয় এক্সোস্ফিয়াৰ বুলি এই তৰপটো বায়ুমণ্ডলৰ 400 কিলোমিটাৰ উচ্চতাৰ পৰা প্ৰায় 10000 কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত হৈ আছে 400 কিলোমিটাৰৰ পৰা প্ৰায় 10000 কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে এই স্তৰটো তো এই স্তৰটোত আমি কেৱল হিলিয়াম গ্যাস হাইড্ৰোজেন গ্যাস এই পাতল যিবিলাক গ্যাস সেইবিলাকহে আমি পাও ইয়াতে আমাৰ অক্সিজেন নাইট্ৰজেন এইবিলাক নাথাকে অকল পাতল গ্যাসবিলাক এই স্তৰটোত থাকে হাইড্ৰোজেন বা হিলিয়াম এনে ধৰণৰ পাতল গ্যাসবিলাক থাকে আৰু ইয়াত উষ্ণতা যথেষ্ট বৃদ্ধি পায় 5550 ডিগ্ৰী সেন্টিগ্ৰেডলৈকে বৃদ্ধি পায় ইয়াতে উষ্ণতা গতিকে এইখিনি আছিল বায়ুমণ্ডলৰ স্তৰবিলাকৰ বিষয় গতিকে ইয়াত যিমানখিনি আমি ইম্পৰ্টেন্ট কথা আলোচনা কৰিলো স্তৰবিলাকৰ ওপৰত সেইখিনি আপোনালোকে মনত ৰাখিব লাগিব ক'ত কি গ্যাস পোৱা যায় কাৰ কি বৈশিষ্ট্য আছে এই গোটেইখিনি মনত ৰাখিব কাৰণ ইয়াৰ ওপৰতে কোৱেশ্চনছ বিলাক অহা দেখা যায় ইয়াৰ ওপৰত ইয়াতে চাপৰ কথা উল্লেখ কৰা আছে আমি চাপৰ বিষয়ে আলোচনা নকৰো কেৱল আপোনালোকে মনত ৰাখিব বায়ুমণ্ডলৰ চাপ জোখা যেটো যন্ত্ৰ সেই যন্ত্ৰৰ নাম কেতিয়াবা সুধে তো হেতু হৈছে বেৰোমিটাৰ তো বেৰোমিটাৰৰ জৰিয়তে বায়ুমণ্ডলৰ চাপ আমি জুখিব পাৰো তো এই ভিডিঅ'টিত আমি আলোচনা কৰিলো বায়ুমণ্ডল আৰু ইয়াৰ স্তৰসমূহৰ বিষয়ে তো পৰৱৰ্তী ভিডিঅ'ত আমি আন এটা টপিক আলোচনা কৰিম যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ